বহুত ভাল লাগে। আমাৰ অঞ্চলত প্ৰতি বছৰেই ফুটবল টুৰ্ণামেণ্টৰ আয়োজন কৰা হয়। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। মাহাতলী বজাৰ ক্লাবৰ সভাপতি সম্পাদক সমিতিয়ে মোৰ বিষয়বোৰ আপোনালোকৰ জৰিয়তে মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। অনাগত দিনত আমাৰ খেলৰ প্ৰতি আমাৰ উঠি অহা প্ৰজন্মক আকৰ্ষিত কৰিবলৈ মাহাতলী বজাৰ ক্লাবৰ যি প্ৰচেষ্টা ইয়াত যথেষ্ট শলাগিবলগীয়া। অনাগত দিনত আমি আশা কৰিছোঁ যে এনেকুৱা খেল আয়োজন কৰি আমাৰ অঞ্চলবাসী উদীয়মান যুৱকসকলক খেলৰ প্ৰতি ধাবিত কৰিব আৰু এই খেলে সকলোৰে মনৰ যিবিলাক অসূয়া, খেল উপভোগ কৰাৰ পিছত অসূয়াবিলাক আঁতৰি যায় আৰু যিটো ভাতৃত্ববোধ, যিটো ভালপোৱা, মৰম, চেনেহ এই গোটেইবোৰ লৈ আগবাঢ়ি যোৱাৰ এটা মানে বাট দেখাই দিয়া, এইবিলাকে মূল বাট বুলি মই ভাবোঁ। যে খেলসমূহৰ জৰিয়তে মানুহৰ মনত এইবিলাক হিংসা, বিদ্বেষ এইবিলাক আঁতৰি যায় আৰু মানুহৰ মাজত মৰম, চেনেহ, প্ৰীতি, ভাতৃত্ববোধ এইবিলাক শক্তিশালী হয়। অনাগত দিনত আমাৰ মাজত এনেকুৱা খেল অনুষ্ঠিত কৰি আমাৰ অঞ্চলবাসী ৰাইজ তথা উদীয়মান যুৱকসকলক উৎসাহিত কৰিবলৈ আশা ৰাখিছোঁ। আৰু যিসকল মহান ব্যক্তিয়ে আজি খেলখন পৰিচালনাৰ ক্ষেত্ৰত তেখেতসকলৰ আৰ্থিকভাৱে সহায় সহযোগিতা আগবঢ়াইছে, প্ৰতিজন এই ব্যক্তিক মই আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ।